সারি জীৱনৰে মাত্ৰা এয়াই অদম্য যাত্ৰা ঐ তই যে সদায় সদায় মালিচ ল আজি মই ল'ম উঠ আজি মোক ল'ব দেচোন উঠিছনে নাই উঠ কি কৰিছ দেখিছ আৰে আৰে উঠ না মা উঠ বুলি কৈছো কি কৰিছ তহঁতে চাচোন ইহঁত দুটাক মা তোমাক মই বহুত ভাল পাওঁ ময়ো তোক বহুত ভাল পাওঁ ফোন যা পঢ়গৈ যা নহ'লে তোক গেটৰ মুখত আগবঢ়াই থৈ আহোঁগৈ এই আগতে যে স্কুললৈ গ'লে আগবঢ়াই থৈ আহিছিলোঁ মনত আছে নাই আছে মা সেইবোৰ কথা পাহৰিব পাৰি জানো ব'ল এতিয়া অনিদা চাহ চাই ইয়ালৈকে আনিলা যে তুমি ৰুমটোত সোমাই থকা বাবে ইয়ালৈ লৈ আনিলো হ'ব কি ক'বা সেইটো কোৱাচোন নাইতো একো মই ঘূৰাই পকাই থাকিলে বেয়া পাওঁ তুমি কি ক'ব বিচাৰিছা সেইটো কোৱা মানে নবনীতা আহিছিলে ভাল কথা মানুহৰ ঘৰলৈ মানুহ আহেই তোমাৰ খবৰ লৈছিলে আৰু শুনা না তোমাক লগ পাব বিচাৰিছিলে কিয় নবনীতাই মোৰ খবৰ একো নজনাকৈ আছে নেকি আৰু যদি নাজানে মই ইয়ালৈ অহা খবৰ কোনে দিলে আৰু এনে কি কথা থাকিব পাৰে যে মোক লগ পাইহে তাই ক'ব তুমিয়ে সুধি ল'বা আহিলে
হেৰা অ' শুনিছানে? এই হেৰি নহয়, ই কিবা সিদ্ধান্ত লৈছে নেকি? কি সিদ্ধান্ত লোৱাৰ কথা কৈছা? কি নজনা মানুহৰ নিচিনাই কথা কোৱা বাৰু? তুমি কোৱা নাছিলা সি কিবা চাকৰি সংক্ৰান্তত ইয়ালৈ আহিছে বুলি? এই ইণ্টাৰভিউৱে দি থাকিব নে জইন কিবা কৰিব? মোক অনুৱে একোৱেই কোৱা নাই আৰু মোৰ জোৰ কৰি একো সুধি থাকিবলৈ মন যোৱা নাই। যেনেকৈ থাকে কেইদিনমান থাকক, অন্তত এই দুখবোৰৰ পৰা অকণমান ওলাই আহক। সেই বুলিয়ে আকৌ সি ৰুমটোৰ ভিতৰতে সোমাই থাকিলে তাৰ দুখবোৰ পাতল হোৱাতকৈ বেছি গধুৰহে হ'ব আকৌ। তেতিয়া কিন্তু তাক চম্ভালিবলৈ টান হ'ব। গতিকে মই এটা কথা ভাবিছোঁ। কি কথা? চোৱা, আমাৰ সন্তান হিচাপে ছোৱালী দুজনীৰ বাহিৰেনো আন কোন আছে? আৰু সিহঁত দুজনীক এঘৰলৈ উলিয়াই দিয়াৰ পাছত আমাৰ এই ব্যৱসায়বোৰ কোনে চাব তাৰ কি গেৰেণ্টি আছে? যদি অনুৰ চাকৰি বাকৰি কৰিবলৈ মন নাই, তেতিয়াহ'লে মোৰ ব্যৱসায়কে চম্ভালক। নে তুমি কি কোৱা? চোৱা, এইবোৰ কথাত মই নোসোমাওঁ। তোমাৰ যি ভাল লাগে তুমি তাকেই কৰা। মাত্ৰ এটা কথা মনত ৰাখিবা, অনুৱে যাতে মনত অশান্তি পাই নাথাকে। মহা অঁ মাতিছিলে মোক। বচোন, তোৰ লগত মোৰ কথা দুটামান আছে। হেৰি নহয়, তই যে চাকৰিৰ বাবে কিবা ইণ্টাৰভিউ দিয়াৰ কথা আছে, কেতিয়া মানে আছে? মই একো ইণ্টাৰভিউৰ কথা ভবাই নাই। কিবা পঢ়িবি? নাই, মই একোৱে ভবা নাই এতিয়া। তেতিয়াহ'লে ৰুমটোতে সোমাই অনবৰতে কিনো ভাবি থাক তাকে মোক কচোন আজি। চাহ অনু, হেৰুৱাবোৰ হেৰাই গ'ল। আমি কেৱল অনুভৱে কৰিব পাৰোঁ হেৰুৱাৰ বেদনা কিমান। তোক এটা ঘটনা কওঁ শুন। এজন বহুত প্ৰতাপী ৰজা আছিল। তেখেতে একেলগে কেইবাখনো যুদ্ধ জয় কৰিছিল। বহুত ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ গৰাকী আছিল তেওঁ। তেখেতৰ মনত আনন্দই দল ভেন্দুল্লুপ দিয়াৰ পৰিৱেশ হৈ আছে। এদিন তেওঁ আৰু তেখেতৰ মন্ত্ৰীয়ে ৰাজসভালৈ অহাৰ পথৰ মাজেৰে অহা যোৱা কৰি আছে। তেনেকুৱাতে তেখেতে উকা দেৱাল এখন দেখা পালে। মন্ত্ৰীজনক ক'লে, বোলে মন্ত্ৰী, এই উকা দেৱালখনত এনেকুৱা এষাৰি বাক্য লিখা, যি শাৰী বাক্য পঢ়িলে পথত অহা যোৱা কৰা মানুহৰ দুখী মানুহজনৰ মনটো সমানেই ভাল লাগে আৰু সুখী মানুহজনৰ মনটো সমানেই ভাল লাগে। মন্ত্ৰীজনে বহুত চিন্তা চৰ্চা কৰি অৱশেষত তাত এষাৰি বাক্য লিখিলে আৰু তেখেতে লিখিলে যে য়ে ৱক্ত গুজৰ যায়গা। চাওনো, মানুহৰ জীৱনত যিমানেই গভীৰতকৈ গভীৰ দুখ নহওক কিয় আৰু যিমানেই বেছি সুখ নহওক কিয়, সময়ে তাক কেতিয়াও ৰৈ থাকিবলৈ নিদিয়ে। সময়ৰ সোঁতে তাক লৈ যাবই। গতিকে আমি সময়ৰ লগত খোজ মিলাই কাম কৰিবই লাগিব। সময়ৰ লগত আগবাঢ়িয়ে যাব লাগিব। সময়ৰ লগত জীৱনত সংঘৰ্ষও কৰিব লাগিব। আৰু এইটোৱেই হৈছে মানুহৰ জীৱনৰ আটাইতকৈ বেছি চিৰন্তন সত্য। চাওনো, তোৰ দৰে এটা ব্ৰিলিয়েণ্ট এক্সট্ৰা অৰ্ডিনেৰী ল'ৰা এনেকৈ ৰুমৰ ভিতৰতে সোমাই কেৰিয়াৰটো নষ্ট কৰাটো অন্ততঃ মই চাই থাকিব নোৱাৰোঁ। ঠিক আছে, তোৰ যদি চাকৰি বাকৰি কৰিবলৈ মন নাই, তই মোৰ ব্যৱসায়কে চম্ভাল। এনেওতো আগলেতো তয়ে চম্ভালিব লাগিব, নহয় জানো? আৰু যিটো কাম তই ভৱিষ্যতে কৰিবই লাগিব, তই এতিয়াই পৰা আৰম্ভ কৰ। তেতিয়া তোৰো মনটো ভাল লাগিব আৰু এই মহাৰো কষ্ট কমিব। নে কি ক? আচলতে মই মোৰ গোটেই কথাবোৰ এবাৰ জুকিয়াই চাইছোঁ। আগতে মায়ে যি কৈছিল মই তাকেই কৰিছিলোঁ। এতিয়া সিদ্ধান্ত লওঁতে অলপ মোক সময় লাগিছে। গাঁওবুঢ়া বৰ্তা আৰু আগৰ MLA ছাৰে মোক চিঠি এখন দি পঠাইছিলে নিউজ চেনেলৰ চাকৰিৰ বাবে। মোৰ কিন্তু নিউজ চেনেলত কাম কৰা কোনো এক্সপিৰিয়েঞ্চেই নাই।
তথাপিও যদি সিহঁতে ৰাখে মই সেইটোকে কৰিম বুলি ভাবিছোঁ। সেই বুলিয়ে আপোনাৰ কামবোৰ নকৰাকৈ নাথাকোঁ। মহা, মই এতিয়া নতুন জীৱন সংগ্ৰামৰ বাবে প্ৰস্তুতি চলাইছোঁ। সেইবাবে কিছু সময়ৰ বিৰতি লৈছোঁ। ভাল কথা। তোৰ এনে বিশ্বাসৰ বাবে তই এদিন সফল হবিয়েই। কিন্তু এটা কথা কওঁ, এটা কথা তই সদায় মনত ৰাখিবি। কেতিয়াবা সময়, ক্ষণ এইবিলাকলৈ চাই থাকিলে সময়বোৰ কেতিয়াবা উকলি যায়। যিটো তই বিচাৰিলে কেতিয়াও ঘূৰাই নাপাওঁ। সদায় আৱেগতকৈ বিবেকৰ কথাহে শুনিব লাগে মানুহে। মইনো তোমাক কি ক'ম? সি আহি এবাৰ যি ঘৰত সোমালে, আজিলৈকে ঘৰখনৰ বাহিৰলৈকেও এবাৰো ওলাই যোৱা নাই। মহায়েকেও বাৰু একো কোৱা নাই। তেওঁ কাৰো লগত কথাও নাপাতে নেকি? কথা পাতে, কিন্তু নিজৰ ফালৰ পৰা তেনেকৈ একো নকয়। আচলতে সি এতিয়ালৈকে ভালদৰে সুস্থই হোৱা নাই, কাৰণ বাইদেউ তাৰ বাবে ভগৱান আছিল। সেই বুলিয়ে ঘৰটোতে সোমাই থাকিলে জানো সকলো ঠিক হ'ব মাহী? কিন্তু কি কৰোঁ? সি কষ্ট পালে ময়ো সহ্য কৰিব নোৱাৰোঁ। সেইবাবে অনিকাজি মই বাহিৰলৈ লৈ যোৱাৰ কথা ভাবিছোঁ। যাব জানো? তাকো তোমাৰ লগত? কিবা এটা বুদ্ধি কৰি নিব লাগিব, আৰু এবাৰ তেওঁক বাহিৰলৈ লৈ গ'লে সকলো ঠিক হৈ যাব। পাৰা যদি নিয়া উলিয়াই, মোৰ ক'ব লগা একো নাই। অনি, কি ভাবি আছা? নাই, একো ভবা নাই। ব'লা যাওঁ। এতিয়াই? অহানো কিমান সময় হৈছে? ঘৰটোতে সোমাই থাকি কি পাইছানো? চাকৰিটোৰ বাবেও নোযোৱা। কি কৰিম বুলি ভাবিছা? মই কি কৰিম মই নিজে নাজানো। চাৰিওফালে মাথো অন্ধকাৰেই দেখিছোঁ। এনেকে থাকিলে কেনেকে হ'ব অনি? জীৱনটো সদায় নিজৰ। ইয়াত ঘাত প্ৰতিঘাত থাকিবই। সেই বুলি থমকি ৰ'লে জানো হ'ব? মানি লৈছো নিজৰ বাবে তুমি একো নকৰা, কিন্তু আনৰ বাবেতো আগবাঢ়িব লাগিব। আনৰ বাবে? মোৰ কোন আছে আন? মহামাহী আৰু ছোৱালী দুজনীৰ কথা মই ভাবিব নালাগে? তুমি নজনাকৈতো কোনোবাই তোমালৈ অপেক্ষা কৰি আছে। মোৰ দৰে ল'ৰালৈ কোনে অপেক্ষা কৰিব, আৰু কিয় বা অপেক্ষা কৰিব? জীৱনৰ প্ৰতিটো খোজতে একেলগে খোজ দিবলৈ। তুমি জমাই দিছা। তুমি জানা তেওঁ কোন? জানো। তুমি সঁচাই নাজানা? ইয়াত মিছা ক'বলৈ কি আছে? সঁচাকৈ নাজানো। কোন তেওঁ? নৱনীতা। মই তোমাৰ জীৱনৰ প্ৰতিটো খোজতে খোজ মিলাই যাব বিচাৰোঁ। মই তোমাক ভাল পাওঁ অনি। তোমাক মই যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰা তুমি মোৰ অন্তৰত সোমাই পৰিছা। প্ৰতিটো মুহূৰ্ততে মই মাথো তোমাকেই বিচাৰোঁ। কিন্তু এইবোৰ কথা ক'বলৈ মোৰ সাহসেই হোৱা নাছিল। মাথো অপেক্ষা কৰি আছিলোঁ তোমাক মোৰ মনৰ কথাবোৰ ক'বলৈ। আজি মই তোমাক মোৰ অন্তৰৰ কথাবোৰ ক'ব বিচাৰিছোঁ। মই তোমাক ভাল নাপাওঁ। মই তোমাক মোৰ জীৱনত প্ৰত্যেকটো খোজত খোজ দিয়াকৈ ভাল নাপাওঁ। তোমাক মই ভাল পাওঁ এজনী বান্ধৱী হিচাপে, যিয়ে মোক
বহুত বিপদত সহায় কৰিছে। কিন্তু মই যে তোমাকেই ভাল পাওঁ। তুমি ভাল পাব পাৰা, ভাল পাওঁতে কোনো বাধা নাই। কিন্তু তুমি যাক যিদৰে বিচাৰিছা সেইজনে তোমাক তেনেদৰে নিবিচাৰিবও পাৰে।